হাই এভৰিৱান, আজি আমি এটা সহায় বিচাৰিহে ভিডিঅ' বনাইছোঁ দেই। আমাৰ এই জিকাজোপাত ইমান বেছি জিকা লাগিছে নহয়, ক'বলৈ বাকী নাই। গাঁঠিয়ে গাঁঠিয়ে জিকা লাগিছে, কিন্তু কি হ'ব, এই অৱস্থা সেয়া জিকা কেকটোৰ লগত আধি কৰা নিচিনাই হৈছে। সিহঁতে এফাল এফাল খাই গৈছে, এফাল এফাল থৈ গৈছে। অঁ, কেকটোৱে এইবোৰ দেখিছেনে, এফাল এফাল নাই। এইয়া গোটেই লাইনটোতে এফাল এফাল নাই। এইখিনি দেখিছেনে, এইবিলাক চব কেকটোৱে খালে। এইবিলাক একদম এইটো ওলাইছেহে। এয়া অকণমানি পোৱালি এইখিনি 3-4 কেজিমান হ'ব ডাঙৰ হ'লে। ইমান অকণমানিতে ছিঙি আনিছে। এইবোৰ দেখিছেনে, এইবিলাক এনেকৈ কেকটোৱাই খালে কেনেকৈ মানে বস্তু এটা কৰি খাব পাৰিম বাৰু। ইমান বজাৰত বেছি দাম শাক পাচলি, ঘৰতে এটা দুটা যি পাৰোঁ মানে লগাইছোঁ, তাকো মানে কেকটোৱা উৎপাতত খাব নোৱাৰি, খাবলেই নাপাওঁ। আজি কেইদিনমানৰ আগত 4-5 কেজিমান ছিঙি এনেকৈ পেলাইছে, ছাগলীক খুৱাইছে। আৰু এয়াহে দেখিছেনে, এইটো কিমান কণী, এই কণীতে এইকেইটা ছিঙি আনিছে। আৰু বহুত মানে ওলমি আছে, ছিঙি অনাই নাই। কাৰণ ছিঙি আনিও লাভ নাই, এইখিনি আপোনালোকক দেখুৱাবৰ কাৰণেহে ছিঙি আনিছোঁ। এনেকৈ গোটেই ফালটোৱে খাই শেষ। তেনেকৈ গছত ওলমি আছে। আৰু জিকাজোপা ইমান বেছি লাগিছে নহয়, একেবাৰে মানে গাঁঠিয়ে গাঁঠিয়ে লাগিছে বুলি ক'লেও হয়। আৰু মানে ইমানেই বেছি লাগিছে জিকাজোপা, একেবাৰে গাঁঠিয়ে গাঁঠিয়ে লাগিছে জিকাজোপা। আৰু এনেকৈ হ'লে কেনেকৈ হ'ব, কাৰোবাৰ হাতত কিবা এই কেকটোৱা খেদোৱা কেনেকৈ কি কৰিম, উপায় আছে যদি আমাক জনাবচোন দেই। বহুত বিপদত পৰিছোঁ। কেকটোৱালেহে কৰাহে হ'ব এতিয়া খেতি, মানে আমাৰ খাবলৈ কৰা নহ'ব আৰু। গোটেইখিনি কেকটোৱাই হজম কৰিছে। সিহঁতৰ মুখৰ পৰা মানে যিটো ৰাখিব পাৰিছোঁ, যিটো লুকাই পেলাই হৈছে, সেইটোহে মানে আমি পাইছোঁ আৰু খাবলৈ। তাৰ বাদ দি গোটেই কেকটোৱাই খাই দিছে নহয়। এতিয়া কেনেকৈ কি হ'ব, আপোনালোকে উপায় এটা দিবচোন। মানে যোনে যেনেকৈ জানে কেকটোৱাই খেদিবলৈ, নাইবা গোটেই খাই দিছেহি, শেষ আৰু মানে খতম। এনেকৈ হ'লে কেনেকৈ হ'ব জনাবচোন। বহুত বিপদত পৰিছোঁ আৰু মানে দেই। বজাৰত ইফালে দামটো দামেই, ঔষধ নিদিয়া শাক পাচলি ঘৰত কৰোঁ বুলি ইমান ধুনীয়া খাবলৈ। এতিয়া এইকেইটা জিকা ইমান মিঠা খাবলৈ, ঘৰত খাবলৈকে কৰিছোঁ যিহেতু, কিনি নাখাওঁ বুলি এই গতি। কি কৰিব এনেকৈ হ'লে? যেনে তেনে উপায় এটা দিব দেই, কেকটোৱা খেদোৱা। যোনে যি জানে সেইটোকে দিব, আমি কৰিম।